আজি আমাৰ খৈৰাবাৰী সমষ্টিত এজন সক্ৰিয় যুৱ নেতা ধৰণী বড়ো তেখেতে দীঘলীয়া সময় ছাত্ৰ সংগঠনৰ আছিলে 500তকৈ অধিক সতীৰ্থক লৈ পেলাই আমাৰ খৈৰাবাৰী ব্লক কমিটিত জইন কৰিছে আৰু তেখেতক আমি সবে আদৰণি জনাইছোঁ আৰু তেখেতৰ জইনিঙে আৰু তেখেতৰ সতীৰ্থসকলৰ জইনিঙে আমাৰ দলক অধিক শক্তিশালী কৰিব এটো আমি সকলো আজি ধৰিব পাৰোঁ বা বুজিব পাৰোঁ এই কাৰণে আদৰণি জনাইছোঁ UPPL দল হিচাপে 4টা বছৰ কমপ্লিট কাম কৰাৰ পিছত বিটিআৰ অঞ্চলৰ ৰাইজে UPPL দলৰ নীতি আদৰ্শ UPPL দলৰ নেতাসকলৰ যিটো দূৰদৰ্শী চিন্তা এইবিলাক সবে বুজি পাইছে আৰু আজি সেই কাৰণে বিভিন্ন জাতি জনগোষ্ঠী দলে বলে UPPLত যোগদান কৰি আছে সবৰ মুখত এটাই কথা যে নেক্সট UPPLৰ চৰকাৰে আহিব লাগিব আৰু ইয়াত শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু সমন্বয় সদায় চিৰযুগমীয়া হৈ থাকিব লাগিব তেতিয়াহে 30-40 বছৰ বিভিন্ন সংঘাতৰ কাৰণত আমি শিক্ষা দীক্ষা সকলো দিশত পিছুৱাই গৈছিলে আমাৰ স্কুলবিলাক জৰাজীৰ্ণ হৈ গৈছিলে ৰাস্তা পদূলিৰ অৱস্থাবিলাক বেয়া হৈছিলে এইবিলাক সব কাম কৰিবৰ কাৰণে পুনৰ চৰকাৰত আহিব লাগে এই কথাটোক লৈ আজি ৰাইজে বহুত আগুৱাই আহিছে আৰু ৰাইজে আমাক সবে কৈছে আমাৰ জ্যেষ্ঠবিলাকে কৈছে যে তোমালোকে কোনো পিছুৱাই আহিব নালাগে আমি আছো তোমালোকে আগবাঢ়ি যোৱা আজি UPPLত থাকা আমাৰ যিমান দলীয় নেতৃত্ব যিমান আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা আমি ইটোৱে ঠিক কৰিছোঁ অনাগত দিনত বিটিআৰ অঞ্চলক শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু এই অঞ্চলৰ সকলো শ্ৰেণী সকলো জাতি জনগোষ্ঠীৰ ৰাইজক সেৱা কৰাৰ ক্ষেত্ৰত UPPLৰ দলে কেতিয়াও পিছুৱাই নাথাকিব প্ৰথমে মই ৰাইজক সেৱা জনাইছোঁ খুলুমদোং গাसैबो ৰাইজ ৰাজা বিথাंमोननिसिम আজি মই দীৰ্ঘকাল ছাত্ৰ সংগঠন কৰিলোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ আঞ্চলিক কমিটি জিলা কমিটি ওদালগুৰি জিলাত মই কাম কৰিছিলোঁ আৰু ৰাইজৰ লগত থাকি পিনে যথেষ্ট ৰাইজৰ দুখ বেদনা বুজিবলৈ সক্ষম হৈছিলোঁ আৰু এপছৰ মজিয়াৰ পৰা আমি যথেষ্ট ৰাইজৰ সজাগতা আনাৰ কাৰণে সমস্যা সমাধানৰ কাৰণে চৰকাৰৰ লগত আমি যথেষ্ট মানে আন্দোলনৰ যোগেদি আলোচনাৰ যোগেদি আমি কাম কৰি আহিছিলোঁ এতিয়া নতুনকৈ মই ছাত্ৰ সংগঠন মোৰ ব্যক্তিগত কাৰণত মই এৰিলোঁ আৰু সবৰ এটা আহ্বান আৰু মোৰো এজন প্ৰাক্তন এপছু কৰ্মী হিচাপে এটা দায়বদ্ধতা বুজি পিনি যেহেতু ছাত্ৰ সংগঠনত থাকি আমি যথেষ্ট সমস্যা সমাধানৰ সমস্যাবিলাক মানে আমি অৱগত হৈছিলোঁ কিন্তু আমি সমস্যা সমাধানৰ কাৰণে যে পোনপটীয়াভাৱে ৰাজনীতিৰ লগত সমস্যাবিলাক চৰকাৰৰ লগত জড়িত যিহেতু তাৰ কাৰণে ৰাইজৰ অনুৰোধ এটা ৰক্ষা কৰি আৰু মোৰো এটা দায়বদ্ধতাটো মই একচেপ্ট কৰি পিনে এতিয়া বৰ্তমান দীৰ্ঘকাল ছাত্ৰ সংগঠনৰ কাম কৰি অহা আৰু বৰ্তমান বিটিআৰ চিফ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰৰ নেতৃত্বত যিহেতু ব্ৰিটিছ প্ৰশাসন চলি আছে বিটিআৰ চুক্তিৰ দ্বাৰা তেওঁৰ যিটো মেইন ছিগনেটৰী হিচাপে তেওঁৰ ছিগনেটৰী কৰি পিনে ভাৰত চৰকাৰ অসম চৰকাৰৰ যোগেদি শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে যি বলিষ্ঠ পদক্ষেপ লৈ পিনে তেওঁ এই অঞ্চলটোৰ নেতৃত্ব চৰকাৰী পদত থাকি পিনে তেওঁ ৰাজনীতিভাৱে কাম কৰি আহিছে তাক আমি মই বুলি নহয় মই এজন সাধাৰণ ব্যক্তি তাৰ কাৰণে এটা দায়বদ্ধতাটো যেটো আছে আমাৰো আৰু যেটো সংগ্ৰামৰ লগত জড়িত হৈ আহিছিলোঁ এটা ৰাজনীতি ক্ষেত্ৰখনত আহি পিনিও যাতে আমি প্ৰমোদ বড়োৰ জৰিয়তে UPPL ৰাজনীতিৰ যোগেদি আমি এই অঞ্চলত যেহেতু আমি 27টা জাতি জনগোষ্ঠী আছোঁ আৰু দীৰ্ঘদিনীয়াৰ এটা সংগ্ৰামৰ যি এটা দাবী আছে সেইটো যাতে আমি যৌথভাৱে ৰাজনীতিভাৱে কাম কৰাৰ যোগেদি আমি সমাধান এটা ৰাস্তা ওলাবৰ কাৰণে আমাক সবৰে যেটো জাতি জনগোষ্ঠী প্ৰমোদ বড়ো ডাঙৰীয়াক আমি সমৰ্থন দিয়াৰ এটা প্ৰয়োজনটো আমি দেখিবলৈ পাইছোঁ তাৰ কাৰণে ময়ো সাধাৰণ ব্যক্তি হিচাপে খৈৰাবাৰী এজন বাসিন্দা হিচাপে প্ৰমোদ বড়ো ছাৰক আগৰ পৰাই যেহেতু মানে লগ পাই আহিছোঁ তেখেতৰ ৰাজনীতি যি কাম কাজ সবে ৰাইজে মানে আঁকোৱালি লৈছে আৰু সেই হিচাপে আমি আহি থকা দিনত আমাৰ এই অঞ্চলত স্থিত বিভিন্ন জাতি জনগোষ্ঠীৰ যি আকাংক্ষা আৰু অঞ্চলৰ উন্নয়নৰ লগতে আমাৰ যুৱ প্ৰজন্মক লৈ পিনি যে আমাৰ ঘৰ সমাজ জাতি বা দেশৰ যিখিনি আমাৰ ভৱিষ্যত প্ৰজন্ম তেওঁলোকক লৈ পিনি যিখিনি শিক্ষাৰ ওপৰত সামাজিক বা অৰ্থনৈতিক ওপৰত যিটো এটা বলিষ্ঠ পদক্ষেপ লৈ পিনি তেওঁ কাম কৰি আছে ৰাজনীতিভাৱে চৰকাৰত থাকি পিনি তাক আমি ধন্যবাদ জনাইছোঁ আৰু তাৰে মই এটা কৰ্মী হিচাপে কাম কৰাৰ কাৰণে আজি UPPL দলত UPPLত যোগদান কৰি আজি মই UPPLত কাম কৰিম আৰু ৰাইজৰ কাম কৰিম বুলি মই আগবাঢ়ি আহিছোঁ
আৰু ৰাইজৰ সমৰ্থন আৰু আপোনালোকৰ মিডিয়া যিখিনি পাৰ্চন মই আগৰ পৰাই যেটো বন্ধুবৰ্গ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আমি যদি যৌথভাৱে কাম কৰোঁ আমাৰ অঞ্চলৰ যিখিনি সমস্যা সবৰ জাতি জনগোষ্ঠী আৰু উন্নয়ন সব কাম কাজ আৰু আমি আগুৱাই নিব পাৰিম বুলি মই এটা দৃঢ় বিশ্বাস আছে।